আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স বনাইছে অথবা আপোনালোকৰ লাইসেন্সটো হেৰুৱাই গৈছে বা আপোনালোকৰ পিভিসি কাৰ্ডটো নষ্ট হৈ গৈছে এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ড্ৰাইভিং লাইসেন্স পিভিসি কাৰ্ডটো অতি সহজে ডাউনলোড কৰিব পাৰিব কেনেকৈ আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো নিজে ডাউনলোড কৰিব আপোনালোকে আপোনাৰ মোবাইলৰ পৰা মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে লাইসেন্সটো ডাউনলোড কৰিব চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেসক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব এইটো অপশ্যনত অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব ইয়াত যদি 1 নম্বৰত দিয়া আছে ড্ৰাইভিং লাৰ্ণাৰ লাইসেন্স ইয়াত চাব দিছে মোৰৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে মোৰৰ ওপৰত ক্লিক কৰিব যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সেট কৰি ল'ব নহ'লে কিন্তু ইয়াত সাইটটো অন হওঁতে বহুত প্ৰব্লেম হৈ যায় সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ডেস্কটপ সেট কৰি ল'ব মোৰৰ অপশ্যনত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ফাৰ্ষ্ট আপোনাৰ ষ্টেট নাম আসাম সিলেক্ট কৰি লৈ ল'ব এতিয়া কিন্তু ইয়াত অসমৰ সকলো সাৰ্ভিস ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব 2 নম্বৰত চাব দিয়া আছে ড্ৰাইভিং লাইসেন্স এতিয়া আপোনালোকে হেতু অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত চাব 2 নম্বৰ দিয়া থাকিব ড্ৰাইভিং লাইসেন্স ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব ইয়াত চাব দিয়া আছে প্ৰিন্ট ড্ৰাইভিং লাইসেন্স এতিয়া আপোনালোকে হেতু অপশ্যনৰ ওপৰত ক্লিক কৰিব প্ৰিন্ট ড্ৰাইভিং লাইসেন্স যেতিয়া আপোনালোকে হেতু অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব দিয়া আছে ইয়াত এপ্লিকেশ্যন নম্বৰ এতিয়া আপোনালোকে ইয়াত যেটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব যদি আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো না জানে কেনেকৈ আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আপোনাৰ লাইসেন্সৰ পৰা ওলাই ল'ব বা আপোনাৰ নাম দি ওলাই ল'ব মই হেতু ভিডিঅ' আপোনাক নেক্সট ভিডিঅ'ত দেখুৱাই দিম এতিয়া যেটো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আছে ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব তাৰ পিছত এতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব আপোনালোকে ফাৰ্ষ্ট পিভিসি কাৰ্ডত টিপ মাৰ্ক দিব এতিয়া যেটো আপোনাৰ মোবাইলত ওটিপি আহি যাব ইয়াত চাব দিয়া আছে এন্টাৰ ওটিপি এতিয়া আপোনালোকে ইয়াত ওটিপিটো বহাই দিব যি ওটিপি আহি যায় এতিয়া আপোনালোকে ইয়াত ওটিপিটো বহাই দিব ওটিপিটো বহাই দি ইয়াত চাব দিয়া আছে ডিএল পিন এতিয়া আপোনালোকে ডিএল পিনৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে হেতু অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু পেজটো অলপমান তুলি দিব আপোনালোকে অলপমান ৱেট কৰিব লগতে কিন্তু আপোনাৰ ওচৰত আপোনাৰ লাইসেন্সটো ডাউনলোড হৈ যাব এনেকুৱাকৈ ইয়াত চাব এতিয়া আপোনালোকে এটো পিভিসি কাৰ্ড বনাই ল'ব পাৰে অথবা আপোনালোকে হেতু জেৰাছ কৰি ল'ব পাৰে আপোনালোকে হেতু সেভ কৰি ৰাখিব পাৰে এটো হৈছে কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্স যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো হেৰুৱাই গৈছে অথবা আপোনাৰ লাইসেন্সটো নষ্ট হৈ গৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ লাইসেন্সটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা আজিয়ে ডাউনলোড কৰক